Hello students, welcome back to our channel SI Light of Education. আজি এই ভিডিওটোৰ জৰিয়তে তোমালোকৰ সোশিয়াল সায়েন্সৰ যি তৃতীয় খণ্ডৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ ডেসক্ৰিপটিভ পাৰ্টত এই তৃতীয় খণ্ডৰ পৰা যিখিনি কোৱেশ্চনছ আহিব তাৰ ভিতৰৰ পৰা মই 100% কমন কোৱেশ্চনছ লৈ আহিছো আৰু মই এই ভিডিওটোৰ জৰিয়তে যিখিনি কোৱেশ্চনছ তোমালোকক দেখাই দিম তোমালোকে নিজৰ কিতাপ উলিয়াই লৈ কিনে সেইখিনি টিক চিন মাৰি লবা আৰু মই যিখিনি দেখাই দিম এইখিনি ভিতৰৰ পৰা তোমালোকক 100% ডেসক্ৰিপটিভ কোৱেশ্চনছ কমন পাবা লগতে তোমালোকৰ অবজেক্টিভ কোৱেশ্চনছ বিলাকৰ ভিডিও তোমালোকৰ ইয়াৰ আগতে দিয়া হৈছে আৰু তোমালোকে ভিডিওটো চাই লবা প্লেলিষ্ট চেক কৰি কিনে লগতে তোমালোকক আৰু এটা কথা কৈছো তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুবৰ্গৰ মাজত চেনেলটো শেয়াৰ কৰিবা তোমালোকে প্ৰথমতে উলিয়াই লোৱা ৰাজনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰ এই ভাৰতীয় গণতন্ত্ৰৰ পৰা কি তোমালোকৰ চাব লাগিব গোটেইখিনি কথা মই তোমালোকক জনাই দিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু কি চাব লাগিব তোমালোকক গোটেইখিনি কথা মই জনাই দি আছো তোমালোকে প্ৰথমতে উলিয়াই লবা পেজ নং 2 নং পেজ তোমালোকে উলিয়াই লবা 2 নং পেজৰ পৰা তোমালোকৰ চাব লাগিব মই দেখাই দি আছো তোমালোকক কোনখিনি চাব লাগিব 2 নং পেজত মই যিখিনি আন্ডাৰলাইন কৰি দিছো যে সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ইয়াৰ জ্যেষ্ঠ সদস্য ডক্টৰ সচ্চিদানন্দ সিনহাই সংবিধান সভাই 1947 চনৰ 29 আগষ্টত এখন খচৰা কমিটি গঠন কৰে তাৰ পিছত ডক্টৰ বি আৰ আম্বেদকাৰ আছিল খচৰা কমিটিখনৰ অধ্যক্ষ তাৰ পিছত তোমালোকে তলৰ পৰা চাব লাগিব তোমালোকৰ এইখিনি সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি তাৰ পিছত তোমালোকে চাব লাগিব পেজ নং 5 ৰ পৰা তোমালোকে চাবা ওপৰত একেবাৰে প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ'ল সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ এই আটাইকেইটা শব্দৰ মাজতে সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈ আছে তাৰ পিছত তোমালোকৰ চাব লাগিব নেক্সট পেজ নং উলিয়াই লোৱা 7 নং পেজৰ পৰা চাব লাগিব তোমালোকৰ পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত তাৰ পিছত তোমালোকৰ চাব লাগিব যে এইটো সংবিধানৰ 1 নং অনুচ্ছেদৰ ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে এইটো চাব লাগিব তাৰ পিছত তোমালোকৰ চাব লাগিব একেবাৰে তলৰ পৰা চাব লাগিব সমগ্ৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰৰ বাবে এখন সংবিধান আৰু সেইখন হ'ল ভাৰতীয় সংবিধান তাৰ পিছত তোমালোকে উলিয়াই লোৱা নেক্সট পেজ তোমালোকে উলিয়াই লবা নেক্সট পেজৰ পৰা তোমালোকৰ চাব লাগিব 1983 চনত চৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল চৰকাৰীয়া আয়োগ কেতিয়া গঠন কৰা হৈছিল বা কিমান চনত তোমালোকে লিখিবা 1983 চনত গঠন কৰা হৈছিল তাৰ পিছত তোমালোকে চাব লাগিব ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ টপিকৰ পৰা চাব লাগিব ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত কোৱেশ্চন চাই ভাৰতবৰ্ষৰ সংসদ কেইখন সদনেৰে গঠিত দুখন সদনেৰে গঠিত তাৰ পিছত তোমালোকে পেজ নং উলিয়াই লোৱা 9 নং পেজৰ পৰা তোমালোকৰ কোনখিনি চাব লাগিব মই দেখাই দি আছো যে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যকেইটা মন কৰিবলগীয়া হয় না ইয়াতে আহিব কোৱেশ্চন ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যকেইটা লিখা তিনিটা পাৰ্থক্য আছে প্ৰথম তাৰ পিছত তোমালোকৰ এই হ'ল দ্বিতীয় তাৰ পিছত তৃতীয় তোমালোকে চাবা 3 মাৰ্কছৰ কোৱেশ্চনছ হ'ব যদি আহে তোমালোকৰ তাৰ পিছত তোমালোকে চাবা মূল কথাৰ পৰা তোমালোকৰ চাব লাগিব কোনটো পইণ্ট মই দেখাই দিছো এইটো পইণ্ট আৰু এইটো পইণ্ট তোমালোকে চাবা এই দুটা পইণ্ট চাব লাগিব তাৰ পিছত তোমালোকে উলিয়াই লোৱা অনুশীলনীৰ পৰা তোমালোকৰ চাব লাগিব অনুশীলনীৰ পেজ নংটো মই কৈ দি আছো তোমালোকৰ 10 নং পেজ ইয়াৰ পৰা চাব লাগিব 1 2 3 4 5 6 এই ছয়টা কোৱেশ্চন চাব লাগিব লগতে 9 নং কোৱেশ্চনটো চাব লাগিব তাৰ পিছত সমুত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকৰ চাব লাগিব 1 2 4 5 লগতে 7 নং কোৱেশ্চনটো তোমালোকৰ চাব লাগিব মই যিখিনি দিছো তোমালোকে যদি এইখিনি কভাৰ কৰিব পাৰা তেতিয়াহ'লে ডেসক্ৰিপটিভ পাৰ্টত তোমালোকে 45 মাৰ্কছৰ এনসাৰ কৰিব পাৰিবা তাৰ পিছত দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকৰ চাব লাগিব কোৱেশ্চন নং 1 4 and 5 তাৰ পিছত তোমালোকৰ এই ফাৰ্স্ট লেসন মানে প্ৰথম অধ্যায়টো শেষ হ'ল এতিয়া ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় অধ্যায় আহিবা আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘৰ অন্যান্য এইটো লেসনৰ পৰা তোমালোকৰ চাব লাগিব তোমালোকে নিজৰ কিতাপত টিক চিন মাৰি লওক প্ৰথম বিশ্বযুদ্ধ কিমান চনত হৈছিল 1914 চনত লগতে দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 চনত মনত ৰাখিবা তাৰ পিছত তোমালোকৰ
নেক্সট পেজ উলিয়াই ল'বা নেক্সট পেজৰ পৰা তোমালোকৰ চাব লাগিব এইখিনি ইয়াতে দিয়া আছে ৰাষ্ট্ৰসংঘৰ সনদত মুঠ 111টা অনুচ্ছেদ আছে ইয়াৰ প্ৰথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য সন্নিৱিষ্ট হৈছে উদ্দেশ্য কেইটা কি এই 4টা উদ্দেশ্য চাব লাগিব 4 মাৰ্কস তাৰ পিছত তোমালোকৰ চাব লাগিব নেক্সট পেজ 11 নং পেজৰ পৰা তোমালোকৰ চাব লাগিব যে ৰাষ্ট্ৰসংঘৰ যে 6টা অংগ আছে ৰাষ্ট্ৰসংঘৰ 6টা অংগ তোমালোকৰ চাব লাগিব তাৰ পিছত সাধাৰণ সভাৰ অধিৱেশন বছৰেকত এবাৰকৈ বহে এইটো চাব লাগিব তাৰ পিছত তোমালোকৰ চাব লাগিব ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱে হ'ল নিৰাপত্তা পৰিষদ এইটো চাব লাগিব তাৰ পিছত তোমালোকৰ ইয়াতে চাব লাগিব যে স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল আমেৰিকা গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া আৰু চীন তাৰ পিছত তোমালোকৰ নেক্সট টপিকটোৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ পৰা তোমালোকৰ চাব লাগিব ৰাষ্ট্ৰসংঘৰ সনদৰ 55 নং অনুচ্ছেদ মতে গঠিত হোৱা এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক শিক্ষা স্বাস্থ্য আৰু আনুষংগিক সমস্যা সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে এইখিনি চাব লাগিব তাৰ পিছত তোমালোকৰ ন্যায়ৰক্ষী পৰিষদৰ পৰা চাব লাগিব ৰাষ্ট্ৰসংঘৰ সনদৰ 76 নং অনুচ্ছেদত ন্যায়ৰক্ষী পৰিষদৰ কথা উল্লেখ আছে তাৰ পিছত তোমালোকৰ নেক্সট পেজৰ পৰা চাব লাগিব তোমালোকৰ আন্তৰ্জাতিক ন্যায়ালয়ৰ পৰা তোমালোকৰ চাব লাগিব যে ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো হ'ল আন্তৰ্জাতিক ন্যায়ালয় তাৰ পিছত তোমালোকৰ সচিবালয়ৰ পৰা তোমালোকৰ কি চাব লাগিব মই তোমালোকক দেখাই দি আছো তোমালোকে টিক চিন মাৰি ল'বা যে সচিব প্ৰধানৰ কাৰ্যকাল 5 বছৰ এটো তোমালোকে জানা এইটো চাবা লগতে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন হ'ল নৰৱেৰ ট্ৰাই বহালদান লি লগতে বৰ্তমানৰ সচিব প্ৰধানগৰাকী হ'ল পৰ্তুগালৰ এণ্টনিও গুটেৰেছ এইটো চাবা তোমালোকে তাৰ পিছত ইয়াতে আৰু কেইটামান বস্তু দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ অন্যান্য অভিকৰণসমূহ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ তাৰ পিছত তোমালোকৰ বিশ্ব স্বাস্থ্য সংস্থা লগতে ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি তাৰ পিছত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ এইবিলাক তোমালোকৰ চাব লাগিব কিন্তু এইবিলাকৰ মাজত ইম্পৰ্টেণ্ট কি জানা এইবিলাকৰ মাজত হ'ল তোমালোকৰ ফুল ফৰ্মটো যেনেকৈ ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন UNDP ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট এই গোটেইখিনিতে যিকেইটা ফুল ফৰ্ম আছে তোমালোকে চাই যাবা তাৰপিছত তোমালোকৰ নেক্সট পেজৰ পৰা তোমালোকে চাব লাগিব ইয়াত এটা তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট আছে যে CTBT কম্প্ৰিহেনচিভ টেষ্ট বেন ট্ৰিটি এইটো চাব লাগিব তাৰপিছত তোমালোকৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ পৰা চাব লাগিব যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা হৈছিল এইটো চাব লাগিব তাৰপিছত তোমালোকে নেক্সট উলিয়াই ল'ব লাগিব নেক্সট পেজ 16 নং পেজৰ পৰা তোমালোকৰ চাব লাগিব যে প্ৰথম যেটো দফা দিয়া আছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ 10 ডিসেম্বৰ তাৰিখে 48 খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰত গ্ৰহণ কৰে এইটো চাব লাগিব তাৰ পিছত তোমালোকৰ নেক্সট 17 নং পেজ তোমালোকে উলিয়াই লোৱা 17 নং পেজৰ পৰা তোমালোকৰ যেটো মানে ডায়াগ্ৰাম মানে এটা তালিকা এটা দিয়া আছে এই তালিকাটোৰ পৰা কিছুমান বস্তু চাব লাগিব যে প্ৰথমতে তোমালোকৰ চাব লাগিব যে মুখ্য কাৰ্যালয় আন্তৰ্জাতিক কিছুমান অনুষ্ঠান দিয়া থাকিব তাৰ মুখ্য কাৰ্যালয়বিলাক জানিব লাগিব 1 চাবা 3 চাবা লগতে 6 8 আৰু 10 11 এইখিনি চাবা মনত থাকিব মই যেহেতু পঢ়ি তোমালোকক শুনোৱা নাই যেহেতু বহুত দীঘল হৈ যাব ভিডিওটো সেইটো কাৰণত তাৰ পিছত তোমালোকৰ চাব লাগিব অনুশীলনীৰ পৰা মূল কথা যিখিনি আছে মূল কথাৰ পৰা তোমালোকৰ চাব লাগিব কোনটো পইণ্ট ফাৰ্স্ট পইণ্ট সেকেন্ড পইণ্ট থাৰ্ড পইণ্টটো চাব লাগিব মোষ্ট ইম্পৰ্টেণ্ট লগতে ফৰ্থ পইণ্টটো চাব লাগিব ৰাষ্ট্ৰসংঘৰ 6টা প্ৰধান অংগ আৰু লগতে লাষ্টৰ পৰা 2টা পইণ্ট ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনৰ 10 ডিসেম্বৰ তাৰিখে 48 খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে তাৰ পিছত ভাৰতবৰ্ষত 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতি এখন অধ্যাদেশ জাৰি কৰা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে তাৰ পিছত তোমালোকৰ অনুশীলনীৰ পৰা চাব লাগিব তোমালোকৰ
যে অতি চমুত্তৰ প্ৰশ্নৰ পৰা তোমালোকে কোনটো চাব লাগিব যিখিনি আছে তোমালোকৰ MCQ হিচাপে আহিব বা শৰ্ট কুৱেশ্যনছ হিচাপে আহিব তাৰ পিছত দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা চাব লাগিব 2 4 আৰু 5 ৰাজনীতি বিজ্ঞানৰ দুটা লেসন চেক কৰিলো এতিয়া তোমালোকে অৰ্থনীতি বিজ্ঞানৰ প্ৰথম লেসনটো লৈ আহা মুদ্ৰা আৰু বেংক ব্যৱস্থা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনছ মই দি দিম তোমালোকে টিক চিন মাৰি ল'বা মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা কি কুৱেশ্যন চাব লাগিব তোমালোকক মই দেখাই দি আছো চাবা যে ইয়াতে দিয়া আছে আত্মনিৰ্ভৰশীলতাৰ ভাবি পৰস্পৰ নিৰ্ভৰতাৰ কাৰণ মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত ইয়াতে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হল বিনিময় প্ৰথা তাৰ পিছত তোমালোকৰ চাব লাগিব নেক্সট তোমালোকে উলিয়াই লোৱা 22 নং পেজত বিনিময় প্ৰথাক মুদ্ৰাৰ ক্ৰম বিকাশৰ প্ৰথম পৰ্যায় বুলি ক'ব পাৰি এই ব্যৱস্থাত সামগ্ৰীৰে সীমিত অৰ্থত মুদ্ৰাৰ কাম কৰিছিল মুঠতে মুদ্ৰাৰ ক্ৰম বিকাশৰ 5টা পৰ্যায় আছে হেকেটা হল বিনিময় প্ৰথা যন্ত্ৰমান অমুদ্ৰিত ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনছ তাৰ পিছত তোমালোকৰ উলিয়াব লাগে পেজ নং 23 পৰা মুদ্ৰা কি এইটো টপিকৰ পৰা তোমালোকৰ চাব লাগিব মুদ্ৰা কি তোমালোকে লিখিব লাগিব ইয়াৰ পৰা সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰী হল মুদ্ৰা এইটো চাব লাগিব তাৰ পিছত তোমালোকৰ নেক্সট মুদ্ৰাৰ বৈশিষ্ট্যসমূহ মোস্ট ইম্পৰ্টেন্ট মুদ্ৰাৰ বৈশিষ্ট্য কমসে কম 5টা মুদ্ৰাৰ বৈশিষ্ট্য তোমালোকে মুখস্থ কৰিবা লং কুৱেশ্যনৰ হিচাপে তাৰ পিছত তোমালোকৰ নেক্সট 24 নং পেজ তোমালোকে উলিয়াই লোৱা 24 নং পেজ উলিয়াই লৈ কিনে তোমালোকে টিক চিন মাৰি ল'বা যে মুদ্ৰাই প্ৰদানকৈ 4টা কাৰ্য সম্পাদন কৰে এই 4টা কাৰ্য ইংৰাজীত এইদৰে উল্লেখ কৰা হৈছে মানি ইজ এ মেটাৰ অফ ফাংচনছ ফৰ এ মিডিয়াম এ মেজাৰ এ ষ্টেণ্ডাৰ্ড এণ্ড এ ষ্ট'ৰ মোস্ট ইম্পৰ্টেন্ট কেইটামান পইণ্ট তাৰ পিছত তোমালোকে উলিয়াব লাগে নেক্সট 25 নং পেজৰ পৰা তোমালোকৰ চাব লাগিব যে মুদ্ৰাৰ প্ৰথম দুটা কাৰ্যক আৰু বাকি দুটা কাৰ্যক মুদ্ৰাৰ প্ৰথম দুটা কাৰ্যক মুখ্য বুলি কোৱা হয় আৰু বাকি দুটা কাৰ্যক গৌণ মানে সেকেন্ডাৰী বুলি কোৱা হয় তোমালোকৰ চাব লাগিব তাৰ পিছত তোমালোকৰ মুদ্ৰাৰ যেটো শ্ৰেণী বিভাজন বহল অৰ্থত মুদ্ৰা দুই প্ৰকাৰৰ হিচাপ নিকাছৰ মুদ্ৰা আৰু এটা হল প্ৰকৃত মুদ্ৰা তাৰ পিছত তোমালোকৰ চাব লাগিব নেক্সট তোমালোকে 26 নং পেজৰ পৰা তোমালোকৰ চাব লাগিব ইয়াতে কেইটামান মুদ্ৰা দিয়া আছে যে প্ৰকৃত মুদ্ৰা কেইবা প্ৰকাৰৰ হ'ব পাৰে সেইবোৰ হল ইয়াতে দিয়া আছে বহুতখিনি 15টা মান এইখিনি তোমালোকৰ চাব লাগিব মনত ৰাখিব লাগিব যেহেতু 4-5টা মুদ্ৰাৰ নাম লিখিব আহিব পাৰে যে প্ৰকৃত মুদ্ৰাৰ 5টা নাম লিখা তাৰ পিছত তোমালোকৰ নেক্সট এইফালে তোমালোকৰ চাব লাগিব একেবাৰে তলত বিহিত মুদ্ৰাৰ পৰা তোমালোকৰ এইখিনি চাবা যে বিহিত মুদ্ৰা কি যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই বিহিত মুদ্ৰা তাৰ পিছত তোমালোকৰ যে ভাৰতবৰ্ষত বৰ্তমান প্ৰচলিত কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰা বিহিত মুদ্ৰা হয় না ভাৰতবৰ্ষত বৰ্তমান প্ৰচলিত কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰাটো প্ৰচলিত হৈ আছে বিহিত মুদ্ৰা প্ৰদানকৈ দুই প্ৰকাৰ এটা হল অসীম বিহিত মুদ্ৰা আৰু নেক্সট পেজত চাবা আৰু অসীম বিহিত মুদ্ৰা তাৰ পিছত তোমালোকৰ উলিয়াব লাগে 29 নং পেজৰ পৰা চাব লাগিব মুদ্ৰাৰ ভূমিকাটো তোমালোকৰ চাব লাগিব 3টা ভূমিকা আছে তাৰ পিছত এইফাল আছে মুদ্ৰাৰ অসুবিধাসমূহ তোমালোকৰ চাব লাগিব মোস্ট ইম্পৰ্টেন্ট ইয়াতে তোমালোকৰ 4টা মুদ্ৰাৰ অসুবিধা দিয়া আছে চাবা তাৰ পিছত তোমালোকৰ চাব লাগিব নেক্সট তোমালোকে পেজ নং 30 নং পেজ উলিয়াই লোৱা ইয়াতে তোমালোকৰ দিয়া আছে ভাৰতবৰ্ষৰ 1770 চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল এই বেংকটোৰ নাম হল বেংক অফ হিন্দুস্তান থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংক হল গুৱাহাটী বেংক এই বেংক 1926 চনত স্থাপিত হৈছিল মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকৰ চাব লাগিব বেংকৰ শ্ৰেণী বিভাজন বেংক কেইবা প্ৰকাৰৰ আছে তাৰ ভিতৰত আমি জানিবলগীয়া বেংক এটা হল কেন্দ্ৰীয় বেংক বাণিজ্যিক বেংক আঞ্চলিক গ্ৰাম্য বেংক ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু কৃষি আৰু গ্ৰাম উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক মানে নাবাৰ্ড বেংক বুলি কয় তাৰ পিছত তোমালোকৰ কেন্দ্ৰীয় বেংকৰ পৰা তোমালোকৰ চাব লাগিব যে কেন্দ্ৰীয় বেংক হল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী তাৰ পিছত তোমালোকৰ চাব লাগিব ছুইডেনৰ ৰিক্স বেংক
সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক যদি কোৱেশ্চন আহে যে সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক কি ৰিক্স বেংক আৰু ৰিক্স বেংক স্থাপিত হৈছিল 1656 চনত তাৰপিছত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক এই বেংক স্থাপিত হয় 1935 চনত আৰু লগতে ইয়াতে চাবা কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে এটা মনত ৰাখিবা তাৰপিছৰ যেটো পেজ দিয়া আছে এই পেজৰ পৰা তোমালোকে চাবা কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে এইটো চাবা তাৰপিছত তোমালোকে চাব লাগিব তাৰপিছত তোমালোকে 34 নং পেজৰ পৰা এইটোৰ পৰা চাবা শৰ্ট নোট আহিব আইডিবিআইৰ বিষয়ত ভাৰতীয় ঔদ্যোগিক উন্নয়ন তাৰপিছত তোমালোকৰ আঞ্চলিক গ্ৰাম্য বেংকৰ বিষয়ে তোমালোকৰ শৰ্ট নোট চাবা চমটকা তাৰমানে তাৰপিছত তোমালোকৰ নাবাৰ্ডৰ তোমালোকে ফুল ফৰ্মটো চাবা নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট লগতে নাবাৰ্ড স্থাপন কৰা হৈছিল 1982 চনত লগতে নাবাৰ্ডে সম্পাদন কৰা মূল কাৰ্যবোৰ চাবা তিনটা কাৰ্য দিয়া আছে লগতে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক সিডবি এটো শৰ্ট নোট চাবা তাৰপিছত তোমালোকৰ চাব লাগিব তলফালে আহিবা তলফালে তোমালোকৰ চাব লাগিব যে 1989 চনত সিডবি আইন গৃহীত হয় আৰু 1990 চনৰ পৰা সিডবি কাৰ্যকৰী হৈ উঠে লগতে সিডবিৰ মুখ্য কাৰ্যালয় হল লক্ষ্ণৌ তোমালোকে মনত ৰাখিব লাগিব আৰু সিডবিৰ মুখ্য কাৰ্যাৱলী কেটা তোমালোকৰ আহিব পাৰে ইয়াতে দিয়া আছে তাৰপিছত নেক্সট পেজতো তোমালোকৰ দিয়া আছে 2 3 4 তাৰপিছত তোমালোকৰ ডাইৰেক্ট তোমালোকে আহা অনুশীলনীৰ পৰা তোমালোকৰ কি চাব লাগে মই দেখাই দি আছো তোমালোকৰ অধিসমূহ প্ৰশ্নোত্তৰ পৰা 1 2 3 4 লগতে 7 নং কোৱেশ্চনটো চাব লাগিব তাৰপিছত সমুত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকৰ চাব লাগিব কোৱেশ্চন নং 1 5 6 7 8 নং কোৱেশ্চনটো চাব লাগিব তাৰপিছত দীঘল প্ৰশ্নৰ উত্তৰৰ পৰা তোমালোকৰ চাব লাগিব কোৱেশ্চন নং 1 2 লগতে 3 আৰু 5 6 লগতে তোমালোকৰ 8 নং কোৱেশ্চনছৰ পৰা তোমালোকৰ চাব লাগিব তোমালোকৰ খ আৰু ঘ যেই নহওক কিয় অৰ্থনীতি বিজ্ঞানৰ প্ৰথম লেসনটো গল এতিয়া দ্বিতীয় লেসন অৰ্থনৈতিক উন্নয়ন এই অৰ্থনৈতিক উন্নয়নৰ পৰা তোমালোকৰ কি চাব লাগিব সেই গুটেখিনি দেখাই দিম মই তোমালোকে ভিডিওটো স্কিপ নকৰিবা মানৱ উন্নয়ন চাব লাগিব প্ৰথমতে তোমালোকৰ পেজ নং হল 39 পৰা 39 পেজ নং উলিয়াই লোৱা ইয়াতে মানৱ উন্নয়ন যেটো দিয়া আছে মানৱ উন্নয়নৰ পৰা চাব লাগিব যে UNDP ইয়াৰ ফুল ফৰ্ম কি তোমালোকে লিখিব লাগিব ইউনাইটেড নেশনস ডেভেলপমেন্ট প্ৰগ্ৰাম তাৰ পিছত তোমালোকৰ নেক্সট পেজ উলিয়াই লোৱা 40 নং পেজ ইয়াৰে যেটো তোমালোকৰ সাইটত যেটো বক্স যেটো দিয়া আছে বক্সটো তোমালোকে চাবা মোস্ট ইম্পৰ্টেন্ট হয় বক্সটো তাৰ পিছত নেক্সট তোমালোকৰ 42 নং পেজত চাবা এই সাইটত আৰু এটা বক্স আছে এই বক্সটো তোমালোকৰ চাব লাগিব তাৰ পিছত মই এখিনি জুম কৰি কিনে দেখাই আছো আৰু কি চাব লাগিব যে নীতি আয়োগৰ পৰা তোমালোকৰ চাব লাগিব নীতিৰ ফুল ফৰ্ম নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আয়োগ এটো হল নীতিৰ ফুল ফৰ্ম তাৰ পিছত তোমালোকে চাব লাগিব 8 ফেব্ৰুৱাৰী 2015 চনৰ দিনা নীতি আয়োগৰ প্ৰথম বৈঠকত দিল্লীত অনুষ্ঠিত হয় নীতি আয়োগৰ অধ্যক্ষ হল প্ৰধানমন্ত্ৰী মনত ৰাখিবা তাৰ পিছত আয়োগৰ অন্যান্য সদস্যসকল হল উপাধ্যক্ষ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকল ঘৰাকী এইবিলাক চাব লাগিব গুটেখিনি চাবা তোমালোকে যেটো ভিডিওটো বেছি দীঘল হৈ আছে তাৰ পিছত গণতান্ত্ৰিক পৰিকল্পনাৰ পৰা তোমালোকৰ চাব লাগিব যে ভাৰতীয় প্ৰশাসন ব্যৱস্থা তিনিটা স্তৰ আছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়সমূহৰ মাজত যেনে পঞ্চায়ত আৰু নগৰ পালিকা তাৰ পিছত নেক্সট তোমালোকৰ পেজ নং উলিয়াই 44 নং পেজৰ পৰা তোমালোকৰ চাব লাগিব উদাহৰণৰ পৰা ইয়াৰ পৰা এটা কোৱেশ্চন আহিব মই কোৱেশ্চনটো কৈ দি আছো যে কোৱেশ্চনটো কেনেকৈ হ'ব ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাহীকৰণ ব্যক্তিগতকৰণ বিশ্বায়নে কিদৰে প্ৰভাৱ পেলাইছে চমুকৈ লিখা আৰু একবাৰ কৈছো ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাহীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কিদৰে প্ৰভাৱ পেলাইছে চমুকৈ লিখা তাৰ পিছত তোমালোকৰ চাব লাগিব নেক্সট পেজৰ পৰা ব্যক্তিগতকৰণ এইটোৰ বিষয়ে শৰ্ট নোট মানে চমুটকা চাব লাগিব তাৰ পিছত গোলকীকৰণ বা বিশ্বায়ন শৰ্ট নোট তোমালোকৰ লিখিব লাগিব আৰু যেটো কোৱেশ্চন চাইবা এটো তোমালোকক মই কৈ দিছো তাৰ পিছত তোমালোকে উলিয়াই লোৱা একেবাৰে তোমালোকে আহা অনুশীলনীৰ পৰা তোমালোকৰ চাব লাগিব পেজ নং 47 নং পেজৰ পৰা যেটো অনুশীলনী দিয়া আছে অনুশীলনীৰ পৰা চাব লাগিব কোৱেশ্চন নং 1 ৰ ক চাবা লগতে খ চাবা তাৰ পিছত দ্বিতীয় সব বৰ্গকাৰ্য চাবা লগতে ডিফাৰেন্টলি মই কিতাপৰ ভিতৰত যিখিনি দিছো
তাৰ পৰা তোমালোকৰ আহিব পাৰে তাৰপিছত তোমালোকৰ 2 নং কোৱেশ্চনছৰ পৰা তোমালোকৰ চাব লাগিব কোৱেশ্চন নং 2 5 6 নীতি আয়োগৰ সদস্যসকল কোন কোন তাৰপিছত তোমালোকৰ দীঘল উত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকৰ চাব লাগিব 7 নং কোৱেশ্চনছ 8 নং কোৱেশ্চনছ আৰু লগতে 9 10 অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইতিমধ্যে গোটেইখিনি খণ্ডৰে 100% ইম্পৰ্টেণ্ট কুৱেশ্যন মানে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে দিয়া হৈ গ'ল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে তোমালোকে আৰু এটা কথা কৈছোঁ সকলো কম্পাৰ্টমেণ্টেল এক্সাম ভালকৈ দিয়া আৰু কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা থ্যাংক ইউ এছআই লাইট অফ এডুকেশ্যন থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'